আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম আমাৰ যিসমূহ টেষ্ট পেপাৰ এতিয়া দোকানত ওলাইছে সেই টেষ্ট পেপাৰ সলভ কৰি কিবা লাভ আছেনে, কিবা উপকাৰ হ'বনে, সেইবোৰৰ পৰা কিবা কুৱেশ্যন আহিবনে, সেইবোৰৰ পৰা কিবা মাৰ্ক আমালোক পাব পাৰিমনে মেট্ৰিক পৰীক্ষাত। গতিকে এইবোৰ প্ৰশ্নৰ উত্তৰ আজি মই তোমালোকক এই ভিডিঅ'টোত দিম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। প্ৰথমতে এটা কথা তোমালোকক কওঁ, প্ৰশ্ন কোনে কাটিব? আমাৰ মেট্ৰিক পৰীক্ষাৰ যিটো প্ৰশ্ন থাকিব সেইখন কোনে কাটিব? সেইখন ডাইৰেক্ট সেৱাই কাটিব। সেই সেৱা যিখন এখন প্ৰশ্নই কাটিব সেই প্ৰশ্নখনেই গোটেই অসমৰ কাৰণেই হ'ব। গতিকে যদি সেই প্ৰশ্নখন এখনেই হয়, টেষ্ট পেপাৰসমূহ সলভ কৰি কিয় লাভ নহ'ব? মোৰ প্ৰশ্ন এইটোৱে, কিয় লাভ নহ'ব? গতিকে মই এইটো কথাই ক'ম, যদি তোমালোকে টেষ্ট পেপাৰ সলভ কৰা 100% নোৱাৰাও, 50% কমন পৰিব সেই টেষ্ট পেপাৰৰ প্ৰশ্নৰ পৰা। কিন্তু নাভাবিবা যে মই এখন ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰ সলভ কৰি 50% পাব পাৰিম, সেইটো নহয়। হয়তো প্ৰতিখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যনৰ পৰা এটা বা দুটা প্ৰশ্ন তোমাৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নত থাকিব পাৰে মানে থাকিবই। গতিকে আকৌ এবাৰ কওঁ, তোমাৰ টেষ্ট পেপাৰ যিবোৰ আছে সেইবোৰ যদি সকলোবোৰ সলভ কৰিব পাৰা তেন্তে লেটাৰ মাৰ্ক পাব পাৰা, কিন্তু একেবাৰে মন দি কৰিব লাগিব। ঠিক আছে, অলপমান আগতে কৈ দিলোঁ ন যে এখন ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰ সলভ কৰি যে মই ধুবুৰী ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰ সলভ কৰিলোঁ, ধুবুৰী ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰ সলভ কৰি মই মোৰ মেট্ৰিক পৰীক্ষাত লেটাৰ মাৰ্ক পাবলৈ সক্ষম হ'ম, এইটো নাভাবিবা। যিখন দোকানত এখন একেবাৰে মুঠা বই, সেই বহীখন তোমালোকে কিনি লৈ, কিতাপখন কিনি লৈ গোটেইখন মন দি সলভ কৰিবা, 100% গেৰাণ্টি মই দিম। কাৰণ মোৰ যেতিয়া মেট্ৰিক পৰীক্ষা আছিল তেতিয়া ময়ো সেই টেষ্ট পেপাৰে সলভ কৰিছোঁ। এই সময়টোৱে হৈছে টেষ্ট পেপাৰ সলভ কৰা। গতিকে তোমালোকে টেষ্ট পেপাৰ সলভ কৰা, তোমালোকৰ লাভ হ'ব 100% চিয়'ৰ। বহুতো ছাত্ৰ ছাত্ৰীৰ মনত হয়তো এই প্ৰশ্নটো উঠি আছে যে আমালোক টেষ্ট পেপাৰ সলভ কৰি কি কৰিম? প্ৰশ্নটো কিতাপৰ পৰাই কাটিব। গতিকে এইটোৱে ক'ব বিচাৰি আছোঁ তোমালোকক যে টেষ্ট পেপাৰৰ প্ৰশ্নখনো কিন্তু সেই তোমাৰ কিতাপৰ পৰাই কাটিছে। গতিকে টেষ্ট পেপাৰসমূহ যদি সলভ কৰিব পাৰা 100% চিয়'ৰ তোমাৰ মেট্ৰিক পৰীক্ষাত প্ৰতিটো ছাবজেক্টত লেটাৰ মাৰ্ক থাকিব, 100% গেৰাণ্টি মই দিম। ঠিক আছে, তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়াই টেষ্ট পেপাৰখন কিনি লৈ একেবাৰে মন দি সলভ কৰা। ঠিক আছে।